নমস্কাৰ। এয়া দেখিছেনে এতিয়া ৰাতিপুৱা গৰম পানী খাবলৈ লৈছোঁ মই। আজি ডাঙৰ মগটোত লৈ আহিছোঁ খাবলৈ, সৰু মগটোত তেওঁক দি থৈ আহিছোঁ। বতৰটো আজি ৰ'দ নাই, বৰষুণ দি আছিলে ৰাতিপুৱাও কিনকিনাই দি আছিলে, এতিয়া নাই দিয়া বাৰু, কিন্তু বতৰটো বাৰু ৰ'দ দিয়া নাই, তেনেহ'লেও গৰমতে গোপনি মাৰি আছে। ভাবিয়ে নাপাওঁ গম পাই নি, ইমান নে কাপোৰ কোপানো ওলাই আমাৰ, ভাবি নাপাওঁ। মই যে ধুয়ে থাকোঁ আকৌ ওলায়ে থাকে কাপোৰ, সিমান যে ধুও নহয় কাপোৰ, মই কি কওঁ। আগতে মই গৰম পানী নাখাওঁ আকৌ দেই, এতিয়াহে খোৱাই বেয়া কৰিছোঁ। গৰম পানী খালে ভাল বোলে, মানে বোলে হেৰিটো কমে, চৰ্বিটো কমাই, সেইকাৰণেহে খাইছোঁ, বেলেগৰ কাৰণে নহয়, মোৰ আকৌ চৰ্বি কমাৰ কাৰণে। সুদা পানী খাব নোৱাৰে, নিমখ কণ দি লৈছোঁ ইয়াত। ভাবিলোঁ এনেকৈ আৰু ভিডিঅ'টো মানে আৰম্ভ কৰি দিওঁ আৰু, যিহেতুনো কিনো কৰি থাকোঁ ন, যিখিনি কৰি থাকোঁ ঘৰত সেইখিনিয়ে দেখাই থাকিব লাগিব। ভিডিঅ'টো বোলো এইখিনিৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। গৰম পানীকণ খাওঁ আৰু জুই ধৰি থৈ আহিছোঁ আলু পুৰিবলৈ, জুইকুৰা জ্বলি আছে বাৰু। তাৰপৰা আলু পুৰিম, মানুহজনে খাব আলু পুৰা, ঠাণ্ডা ভাত খাব। মই তাকে ভাবিছোঁ কি খাম, মই ভাবিছোঁ ৰুটিকে বনাই খাওঁ নেকি, আজি ৰুটিকে খাম মই। দেখিছেনে কথা পাতিব লওঁতে লাগি ধৰিছে বাটটো। আজিতো ৰ'দটো দিয়াই নাই বাৰু, তেনেহ'লে বহুত গৰম কিন্তু দেই। আমাৰ ইয়াত বাৰু কাৰেণ্টটো নাই এতিয়া, ৰাতিয়ে গ'ল নেকি কাৰেণ্টটো, তেনেহ'লে ফেনখন লগাইছোঁ, নহয় নাজানো আৰু, চাৰ্জ গুচি যায় যদিও। মই এতিয়া কি খাব লৈছোঁ গম পাইনে, এনেকৈ দেখাব দিগদাৰ। এইয়া পোৰা বিলাহী, মোৰ এইবোৰ প্ৰিয় আকৌ দেই। তাৰপৰা এইয়া আলু পোৰা, আমাৰতো ৰাতিপুৱা সদায় আলু পোৰা থাকে। তাৰপৰা এইয়া ৰুটি দুখন বনাই লৈছোঁ, শুকান ৰুটি, এখন তেল দিয়ে, এখন শুকান। কালি ৰাতি মই একো নাখালোঁ, তাৰপৰা বোলো খাই লওঁ, কিনো ভাজি চাজি বনাই থাকিম ন। আৰু পোৰা আলু খাই এইকেইদিন পোৰা আলু খোৱাই নাই, দুদিনমান হৈয়ে গ'ল পোৰা আলু খাবলৈ পোৱাই নাই। আলুকে খাইছে মানে, মই এইকেইদিন ৰাতিপুৱা থকাই নাই যে, এই 3 দিন ঘৰত ওলাই যাব লগা হয় কিবা এটা কামত, সেইকাৰণে খাবলৈ পোৱাই নাই। ৰখা এইবোৰ ইগনোৰ কৰিব দেই, মই বিচনা পৰাই নাই, পাৰিমহে ডাইৰেক্ট ঘৰৰ কামখিনি কৰিহে আজৰি হৈ লৈছোঁ। ৰাতিপুৱা সোনকালে উঠিলে ভোকো লাগে ন, মই ডাইটিঙো কৰি আছোঁ জানেই। ডাইটিং কৰি আছোঁ কাৰণে একদম ৰাতিপুৱা মানে গা চা ধুই অহাৰ পাছত যে ইমান ভোক লাগে। এতিয়াতো 10টাই বাজিলে, আকৌ মানুহজনে খালে খাব পাৰোঁ, আগতেও খাব পাৰোঁ, মানা নকৰে, তেনেহ'লো আৰু। আপোনালোকে বাৰু এনেকৈ খাই চাবচোন। এইখিনি যে কথা এটা কওঁ দেই, সৰু ল'ৰা ছোৱালীক মানে সৰুৱে পায়, যিখিনি বস্তু খাবলৈ শিকাব তাহাঁতি সেইখিনিয়ে লয়। আৰু শাক পাচলি যে একদম সৰুৰে পৰাই খুৱাব লাগে ল'ৰা ছোৱালীক। এইটো নাখায়, সি বেয়া কৰে নাখায়, আচলতে সেইটো বুলি নহয়, তাহাঁতক যেনেকৈ হ'লেও খুৱাব লাগে। আগতে ময়ো আছিলোঁ যে যিকোনো বস্তু নাখাওঁ, গাখীৰ নাখাওঁ, সেউজীয়া শাক পাচলি নাখাওঁ, মায়ে একদম আচাইডাল ৰৈ থাকিব, মানে খাই থাকিম নহয়, এনেকুৱা এটা আচাইডাল লৈ ৰৈ থাকিবা, খাব লাগিবই, কিয় নাখাবি, খাব লাগিবই। সেই ভয়তে খাওঁতে এতিয়া পাচলি বিশ্বাস কৰক, মই চব বস্তুৱে খাওঁ। কোনো বস্তু মানে যিখিনি খাব পৰা বস্তু আমি সেইখিনি গোটেইখিনিয়ে খাওঁ। বোলে এইটো চব্জি বনাইছোঁ তুমি খাবানে, বোলে এইটো চব্জি বনাইছোঁ, এইটো শাকৰ চব্জি বনাইছোঁ তুমি খাবানে, এইটো পাচলিৰ চব্জি বনাইছোঁ তুমি খাবানে, মোক সুধিব নালাগে, মই চব খাওঁ, খালি খাবলৈ ভাল হ'লেই হয় আৰু। নাথাকিলে পানী ঢালিও ভাত খাব পাৰোঁ। কিন্তু এতিয়া ডাইটিং কৰি আছোঁ, ভাতটো নাখাওঁ, এতিয়া বাকীখিনি বস্তুটো ভালকৈ খাব লাগিব ন। যধে মধে খাব নোৱাৰোঁ, কিন্তু সেইটো সঁচা, অকণ ভালকৈ লাগে আৰু। কেতিয়াবা এনেকৈও খাই ভাল লাগে, ভাজি বনাবলৈ এলাহ লাগিলে এনেকৈ খাওঁ। চাহৰ লগত ৰুটি খাই বেয়া পাওঁ, গাখীৰ চাহৰ লগত ভাল লাগে কেতিয়াবা। এতিয়া খাই যি গৰম, অৱস্থা বেয়া হৈ গৈছে, গম পাইছেনে বাৰু। এয়া মই এতিয়া জিকা ভাজি বনাইছোঁ আৰু প্ৰসাদ মগুৰ ফ্ৰাই বনাইছোঁ, তাৰপৰা বেঙেনা ফ্ৰাই কৰিছোঁ আজি, সেয়াই আৰু চিম্পুলকৈ বনাই থৈছোঁ। মই কিন্তু জিকা ভাজি বৰ ভাল পাওঁ দেই খাই। যি গৰম পৰিছে, বনাবলৈকে মন নোযোৱা হৈ গৈছিলে।
মোবাইল লৈ পেলাই এনেকৈ কাম কৰিবলৈ দিগদাৰ এতিয়া আহি আছোঁ ইমান বেয়া চক না আমাৰ সেয়া এইকণৰ পৰা 2 মিনিট 1 মিনিট লাগে আহোঁতে পথাৰলৈ মোৰ যে কাপোৰ উঠাই লৈছোঁ মোৰ যে জোকলে সাংঘাতিক ভয় লাগে এই জোকৰ ভয়তে মই পথাৰলৈ নাহোঁ বুজিছেনে কাৰণ আমাৰ পথাৰলৈ অহা বাটটো যে গোটেই হাবি ঘাঁহ মই সেইকাৰণে বেয়া পাওঁ অকণ মুকলি হ'ব লাগে পুৰা টকটা চকটা পাৰি দিলোঁ আহিবলৈ ভাল ক'ত ডাউক ডাউক ডাউকৰ পোৱালি ইয়াত বুলিয়ে নহয় আমাৰ তাত যে মা ঘৰত আমাৰ পুখুৰীৰ পাৰত ডাউক ঢেৰ ডাউক ৰাম আমি যে সেনা যে মই যে ভিডিঅ' এটা বনাইছিলোঁ থুন তেতিয়া ইমান পানী নাই নহয় এতিয়াহে পানী হৈ গ'ল পুৰা হয়ো ডকমকা চাইডে যে বহুত পানী বাঢ়িছে গম পাইছেনে দেউতা নাই নেকি ইয়াত আমাৰ কি কৰিছে তাত কি কৰি আছে ৰুইছেগে দেউতাই কঠীয়া ৰুব পৰা হৈ গ'ল নেকি এইফালেদি গ'লে জোক লাগিব নেকি যাওঁ নেকি এবাৰ চেষ্টা কৰি চাওঁ নেকি ট্ৰাই মাৰি ন যদি পাৰোঁ আৰু গৈ চাওঁচোন দেউতাৰ ওচৰলৈ তাৰপৰা সেইখিনি লগ পাই আছোঁ এতিয়া মানে ভিডিঅ' বনাই নাযাওঁ পানীত পৰি যাব মানে পানীত পৰি যাব মোবাইলটো ঐ নামি যাওঁ বুজিছা জোক আছে নেকি পথাৰত ৰাম বহুত এখন বহুত মোৰ ঘৰত খেতি নাই দেই মই খেতি বিষয়ে মানে এজনী ইয়াত আহিছোঁ আৰু ইমান পথাৰলৈ অহা মোৰ অভ্যাস নাই কাৰণ খেতিয়ে নাই আমাৰ ঘৰত দুখীয়া মানুহ আৰু মাটি যেনে তেনে অকণমান আছে তাতে আছোঁ আৰু কিমান কষ্ট কৰিছোঁ মই ৰুব জনা হ'লে যে সঁচাকৈ ৰুলোহেঁতেন কিন্তু মই ৰুব নাজানো কাটিব জানো কিন্তু দেই কাটিব জানো কঠীয়া তুলিবও জানো কিন্তু মই ৰুব নাজানো ইমান ধুনীয়া সেইটো দেখাই আছোঁ ইমান ধুনীয়া এইটো মই ৰুব নাজানো দেই দেউতাই ৰুই থকা দেখি মই এনেই আহিছোঁহে ৰুবলৈ এনেই ৰুইছোঁহে মই ৰুব নাজানো এনেকৈ ৰুৱে ন বানপানী নিচিনা হৈ আছে বহুত এটালত আহি যাব আৰু বনে দেতা কৰি থকা বে কি হ'ব বাৰু মই এনেইহে আহিলোঁ অকণমান ৰুলোহি নাজানে ৰুব সেৰেঙা হ'ল মাজে মাজে থুন যাওঁগৈ আহা আমি মোৰ গোটেই এই আলি দিছেহে যে কোমল হৈ আছে আইও আপোনালোকে কিন্তু মোক নাহাৰিব দেই বুলিবা এজনী পথাৰলৈ গৈ নাটক হৈছে সঁচাকৈ নহয় মোৰ ঘৰত সেইদিনাই মই নাজানো আহিছোঁ দেউতাই দেখাইছে সেৰেঙা হৈছে তেনেকৈ এনেই ৰুই চালোঁ ৰুবলৈ কষ্ট বহুত কষ্ট খেতি কৰা মানুহবিলাকৰ সেইটোতো জানো বাৰু খেতি কৰা কষ্ট হ'ব ৰুই চাইছোঁ কিন্তু কাটিবত আৰু তুলিব জানো অকণমান ভিডিঅ' কৰিলোঁ আৰু মই প্লিজ যদি আপোনালোকে মোৰ ইউটিউবত চাই ভিডিঅ' তেতিয়াহ'লে ভিডিঅ'টো যেনেধৰণে চাই অকণমান আগবাঢ়ি যোৱাত সহায়ো কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰিব আপোনালোকে ভিডিঅ' চাই যিয়ে নহওক দিয়ক 2-3টাতকৈওতো ভিউজ বেছি হয় সেই যিকেইজনে চাইছে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটোও কৰি থৈ বুজি যাবচোন কিনো হ'ব একো নহয় নহয় কৰি থৈ যাব আৰু পোৱালিটো দেৱৰটো মোৰ দেই দেৱৰ সৰু দেৱৰ সি মোৰ ছাপৰ্ট ছিষ্টেম ন পথাৰলৈ আহিলে মোৰ লগত কোনো নাহে দেই মোৰ লগৰীয়া কোনো নাই তেওঁ সিয়ে আছে আৰু ভিডিঅ'টো বহুত দীঘল হ'ল আজি তেনেহ'লে কিন্তু ভিডিঅ'টো মই অকণমান এডিট কৰিম আৰু অলপ যিখিনি দিব নলগীয়া কিন্তু ভিডিঅ'টো চাবলৈ দিম
জীৱনত প্ৰথম এনেকৈ হেৰি কৰিছোঁ যেতিয়া কিয় স্মৃতি হিচাপত থাকি যাব মইতো স্মৃতি হিচাপত থাকি যাব বুলিয়ে বহুত তেনেকৈ ভিডিঅ' আপলোড কৰি থৈছোঁ এতিয়া পাৰটো পাই যামগৈ দেই মোবাইলটো নহ'লে পানীত পৰি যাব পথাৰৰ পৰা আহি ধুনীয়াকৈ কাপোৰবোৰ তেতিয়াই গ'ল ধুই মেলি আজৰি হৈ এইয়া আম দেউতাই আমাৰ ঘৰতটো বাৰু ইয়াত আম নাই দেউতাই ক'ৰবাৰ পৰা আনিছিলে কালিও খাইছিলোঁ বাৰু আমটো খাবলৈ ভাল অথনে কাটি থৈছিলে কিন্তু দুপৰীয়াই দেই তাৰপৰা মানুহজনে খালে তাৰপৰা এতিয়া মোলৈ থৈ দিছে আহি পেলাই মানে পথাৰত যে খোজকাঢ়িবলৈ বৰ দিগদাৰ খাই গ'লগৈ ভৰি দেউতাই কৈছে আলিয়াই আলিয়াই যোৱা মোৰ জোকৰ বহাত পথাৰত নামি নামি আহিছোঁ এইয়া আম খাবলৈ বৰ ধুনীয়া দেই মিঠাটো কম খালি আমটো যে 1 কেজিমান হ'ব চাগে ন আপোনালোকক কৈছোঁ হয় চব গুটি চকিডাল ইমান ডাঙৰ 1 কেজিমান আম ভাবিছোঁ গুটিটো পচাম কিন্তু এইবিলাক আম কি হয় গম পায়নে যদি ঘৰৰ আম নে দেউতাই কাৰোবাক কিনি আনিছে নাজানো গাপত দিয়া আম নেকি যিবোৰ কিনা আমৰ পুলি হয় যে এইবোৰ এনেকুৱাই হয় তেতিয়া বেছি মিঠা হ'লেও ভাল লাগে খাই দিয়ক এনেকৈ হৈছে আজি ভিডিঅ'টো অলপ দেখুৱালে পাব বুজিছে যেনেকৈ আছে তেনেকেই মানে দি দিম আৰু মই ইমান হেৰি নহয় আৰু এটা কথা কওঁ দেই এইখিনিতে বাৰু সেইকেইটা মোৰ যিখিনি মনত আছে ক'বলগীয়া কথা সেইখিনি বাৰু বেলেগ এদিনা বেলেগ এটা ভিডিঅ'ত বনাম আচলতে কি গম পায়নে ভিডিঅ' বহুত চাওঁ মোক কৈ ভিডিঅ' যে মই দিওঁ কয় আৰু কিছুমানে এনেকৈ ধৰণে ভিডিঅ' দিয়া তেনেকৈ ধৰণে ভিডিঅ' দিয়া মানে ধৰি লওক এতিয়া মই ভিডিঅ' দিবৰ কাৰণে মই বেলেগ এযোৰ কাপোৰ পিন্ধি ভিডিঅ'টো কিয় দিব লাগে বেলেগ এযোৰ কাপোৰ পিন্ধি মই কিহৰ কাৰণে ভিডিঅ'টো দিম নহয় হয়নে নহয় আপোনালোকে কওকচোন বাৰু বেলেগ এযোৰ কাপোৰ যেতিয়া মই পিন্ধি পেলাই ভিডিঅ'টো দিবলৈকে হয় তেতিয়াহ'লে মোৰ নিজৰ হেৰিটো কি আছে মই যেনেকৈ দিনটোত থাকোঁ মই তেনেকেই দিম একোতো বেয়াকৈ ভিডিঅ' বনোৱা নাই ন মই যেনেকৈ ধৰণে থাকোঁ এতিয়া এইবিলাক কটন কাপোৰ পিন্ধি থাকোঁ আৰু ইয়াতকৈ আৰু কি আৰু মই যেনেকৈ মোৰ যিমানটো সক্ষম মই তেনেকৈ ধৰণেহে কাপোৰ কানি পিন্ধি পেলাই ভিডিঅ' আপলোড কৰিম নহয় জানো মইতো ইমান ধনী মানুহ নহয় ঘৰ দুৱাৰ পকা হ'লে যে মানুহ ধনী হ'ব আচলতে সেইটো কথা নহয় মোৰ যেনেকৈ ধৰণে থাকি ভাল লাগে যেনেকৈ যিটো মোৰ সক্ষম মই তেনেকৈ ধৰণেহে দিম ভিডিঅ' কাপোৰ কানি পিন্ধি হয়নে নহয় মই যদি এতিয়া ভাল দামী কাপোৰ এযোৰ ঘৰতে যদি ভিডিঅ' বনাবলৈকে পিন্ধি যদি মই দিবলৈকে হয় তেতিয়াহ'লে আৰু মই আৰু নক'ব আৰু একদম বহুত টকা থাকিব লাগিব তেনেকৈ হ'লে মই আচলতে যেনেকৈ আছোঁ মই তেনেকৈয়ে ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে বেয়া নাপাব মই এনেকৈ আৰু মই যেনেকুৱা মই তেনেকৈ ধৰণে থাকিয়ে ভাল পাওঁ এনেই মোক কোনোবাই কয় একো মানে বেয়া লাগে আৰু মই তেনেকৈ ক'লে ঠিক আছে চবে হয় বাৰু বহুতে খুবেই ভালকৈ ভিডিঅ' দিয়ে কিন্তু তাৰ মাজতে বহুত আছে যেনেকৈ ধৰণে থাকে তেনেকৈ ধৰণে দিয়ে আচলতে তেওঁলোকক তেনেকৈ ধৰণে আঁকোৱালি ল'ব লাগে মই এনেকুৱাই মই সেইকাৰণে কওঁ মই হৈ থাকিব বিচাৰোঁ ময়ে আৰু কোনোবাই ক'লে ময়ে আৰু মই এতিয়া চব সময়তে লিপষ্টিকটো লৈ থাকিবলৈ বেয়া পাওঁ কিন্তু তেনেহ'লে লওঁ আৰু ন একেবাৰে উকা হৈ থাকিলেও বেয়া লাগে বা আমটো সঁচাকৈ 1 কেজি মানে হ'ব বহুতখিনি ওলাইছিলে বাৰু আম চবেই খাইছোঁ ন আমি ঘৰখনৰ 4টাই খাইছোঁ মই বেছি আম পকি গ'লে বেয়া পাওঁ একদম লেটু খেটু যে লেৰেলা টাইপৰ পকি যায় বেয়া পাওঁ এনেকুৱা হৈ থাকিব লাগে ভাল লাগে মানে হাতে ধৰিলে এনেকৈ আম চামবোৰ লাগি আহিলে বেয়া পাওঁ মই আম বহুত খাব পাওঁ মোৰ মাৰ ঘৰত ধেৰ আম আছে খুব খাওঁ আম মায়ে কালি কৈছে আৰু বোলে আমাৰ ঘৰতে ভাজি চাজি বনালোঁ বোলে ভাজি চাজি থাকি যায় দেউতা ভাইটি মাহে আৰু বেছি খাৱৰীয়া মইহে খাৱৰীয়া মানে মোৰ ভাজি আঞ্জা মই ভাতটো ইমান গুৰুত্ব নিদিওঁ বাকী ভাজি আঞ্জা খুব ভাল পাওঁ খাই মই তাৰ বাবদে ভাজি আঞ্জা সৰহকৈ বনাই মোক মানে মাহঁতে সৰহকৈ দিয়ে আৰু মোলৈ মানে গামলাটোকে দি দিয়ে আৰু সেইখিনিয়ে খাই ভাল পাওঁ মই ভাজি কৈছে আমাৰ ঘৰত ভাজি ভাজি বনালে থাকি যায় আজিকালি মই বোলো খাৱৰীয়া মানুহেই নাই খাৱৰীয়াজনীয়ে গুচি আহিলোঁ আৰু এতিয়া আপোনালোকে ভাবি আছে কেনেকৈ খাইছোঁ মানে এইবোৰ বেছি পকি গ'ল চব মই বেয়া পাওঁ খাই তেনেকৈ সেইকাৰণে পিঠি চাইডটো যে আধা পকা টাইপৰ হৈ যায় খাই আছোঁ মই নিজে কাটিহে খাই ভাল পাওঁ
বেছি পকি যাম হৈ গ'ল আৰু থাকি গ'লে ইমান লেজি খাদ্যকে মই বেয়া পাওঁ এতিয়া মই মায়ে ফোন কৰিছিলে ৰিচিভ কৰিব নোৱাৰিলোৱে এতিয়া মাৰ লগত কথা পাতি লওঁ মই দি